হেল্ল' বন্ধু বান্ধৱীসকল, এইফালে খোৱা বোৱাৰ যোগাৰ কৰি আছোঁ। দাইল বনালোঁ, এইফালে কাচকলৰ ভাজি আৰু এনেকৈয়ে আজি ৰাতিপুৱা সাঁজ বনালোঁ দেই। আপোনালোকে বাৰু কি বনালে? এইফালে বুট ভাজিলোঁ, এইফালে কালিৰে লোকেল মাংস ভাজি অলপ আছে। এনেকৈয়ে আজি ৰাতিপুৱা ভাত সাঁজ খাম আৰু দেই। তাৰপিছতে এয়া খাই বৈ লৈ দোকানলৈ বুলি ওলাই ল'লোঁ। কি কৰিব, এইবছৰতে দেউতাক হেৰুৱালোঁ। আজি হৈছে জুবিনদাৰ জন্মদিন। মানে 25 চনটো মোৰ বাবে বৰ দুখৰ। কি কৰিব, দুখো কৰিব নোৱাৰোঁ বেছিকৈ। সেইফালে ঘৰত কান্দিব নোৱাৰোঁ। মাৰ হাই প্ৰেছাৰ আছে, মাৰ আগত দুখ কৰিলে মাৰ আকৌ কিবা হয় বুলি। ইয়াত ঘৰত কান্দিব নোৱাৰোঁ। মানুহজনে ক'ব তুমিতো ইমান বয়সলৈকে দেউতাক পালা, আমিতো আৰু ইয়াত থাকি বহুত সৰুতেই দেউতাক হেৰুৱালোঁ, সেই বুলি কৈ দিব। তেওঁৰ আগতো আকৌ দুখ কৰিব নোৱাৰোঁ। নিজৰ মনৰ ভিতৰতে দুখবোৰ সামৰি সামৰি থৈ মানে কেতিয়াবা বুকুখন বিষাই যায়, কি ক'ব আৰু। তাৰপিছত এইফালে ওলাই ল'লোঁ আৰু দোকানলৈ সম্পত্তি লৈ। এইফালে দেখিছেনে, টিফিন চিফিন বান্ধি লৈ ওলাই ল'লোঁ আৰু। এই টিফিন বন্ধা কামটো যে বৰ আমনিদায়ক। কি কৰিব, জীৱনটো চলাই নিবই লাগিব, নহয়নে? এইফালে আহি দোকান পালোঁহি আৰু দোকানত কাম বনত লাগি গৈছোঁ আৰু। কাপোৰ আছে বহুতখিনি চিলাবলৈ, কিন্তু এই চিলাই আছোঁ অলপ চলপকৈ। আৰু দিনটো যে ইমানেই ছুটি, কাতি মাহত ইকাতি সিকাতি কৰোঁতেই যায় বুলি কয় যে, সঁচাকৈ। মানে ইফাল সিফাল কৰোঁতেই সময়টো গুচিয়ে যায়গৈ। আকৌ ঘৰত গৈ ল'ৰাৰো আমনি। এনেকৈ আজি ভিডিঅ'টো দেই।